ঐ কলেজত এছাইনমেণ্ট নে কি দিছে বুলি কোৱা শুনিছোঁ কি 3টা দিলে আৰে মই কলেজে যোৱা নাই মই কেনেকৈ গম পাম বাৰু ভাই ঐ ৰ দেই কি হ'ল ভাই তুই স্কুটিখন দে না অলপমান আগৰ পৰা আহোঁগৈ স্কুটিখন অঁ হ'ব লৈ যা চাবিটো চাবি তাতে লাগি আছে ভাই চাচোন লাগি আছে অঁ হ'ব দে অঁ অঁ হেল্ল' অঁ এইফালে 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 কি হ'ল ক এই পইচা 100 টকা লচোন তেল 100 টকা এটা ভৰাই লৈ আহিবি হ'ব দে ভাল লৈ আনি 2 hours later. কলেজত এছাইনমেণ্ট দিলে হেনো তই প্লিজ মোৰ এছাইনমেণ্টটো কৰি নাই মই 50 টকা দিম এখনত 50 টকা 3খন আছে তোক মই ভাই মই আহিলোঁ আহিলি এই তই 100 টকাটো ল ৰ দেই কি হ'ল পইচাটো ঘূৰাই দিছ যে আৰে তোৰ 100 টকাটো বাচি গ'ল জানো নাই মই ফ্ৰীতে তেল পাই ভৰাই থৈ আহিলোঁ ফ্ৰীতে তেল পালি ফ্ৰীতে ক'ত তেল পালে যে মোক কি আহে যায় ফ্ৰীতে তেলটো সোমাই অঁ হ'ব দে পইচা দে ল মই যাওঁ দেই তেলৰ টেংকি তেলে নাইচোন ই ভৰাই লওঁ বুলি ক'লে যে পইচাটো ঘূৰাই দিলে মোক হেল্ল' হেল্ল' ঐ তই যে তেল ভৰাই লওঁ বুলি ক'লি তেলে নাইচোন ইয়াত আৰে ভৰালোঁতো ফ্ৰীতে 1 বটল পাইছোন ডাইৰেক্ট ভৰাই দিছোঁ তই মোক এটা কথা কচোন তই সেই ফ্ৰীকে তেলখিনি পালি ক'ত এই উঠনি গৈ থাকোঁতে জান নাই লগত তাক বহুত দিনৰ মূৰত লগ পালোঁ সি তিনিআলি জান নাই বাইক ভাল কৰা দোকান এখন খুলিছে ফ্ৰীকে 1 বটল তেল দি দিলে ভৰাই দিলোঁ বাইকৰ দোকানত তেল ফালে এই এনে তই বাইকৰ দোকানত কি তেল ভালি কচোন তেলখিনিৰ নাম কিবা মোবেল চৌধুৰী